উত্তপ্ত সদন শাসক বিৰোধীৰ তীব্ৰ বাকবিতণ্ডা অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ প্ৰত্যেক দিন বেলেগ বেলেগ নিয়মটো হ'ব নোৱাৰে ইয়াৰ আগৰবাৰ আপুনি এডমিছিবিলিটিৰ ওপৰত ক'বলৈ দিছিল আমাৰ সেম ধৰণৰ আমাৰ যি নোটিছ ইজ নট ইন অৰ্ডাৰ হাউ কেন আই একচেপ্ট দ্য নোটিছ বিৰোধীৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ অধ্যক্ষৰ বিৰুদ্ধে অন্ততঃ বিৰোধী পক্ষৰ মুখখন এনেকৈ বন্ধ কৰিব নোৱাৰিব মই বিৰোধী পদ কৰা নাই মই কেতিয়াও ভুল কৰিবলৈ চেষ্টা কৰা নাই মই নাই তেনেকৈ নহ'ব ইয়াৰ পিছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মুখ চুপতি হিমন্ত বিশ্ব শৰ্মাক পুৰণা কথা সোঁৱৰাই দিলে ৰকিবুলে হিমন্তয়ো দিলে প্ৰত্যুত্তৰ আজিৰ মন্ত্ৰী সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰী ডাঙৰীয়াই আধ্যাত্মিক স্পেচিয়েল শিক্ষাৰ কাৰণে মাদ্ৰাছাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ব্যাখ্যা কৰিছে তাত উল্লেখ কৰিছে তেওঁ যে কেৱল হাইলাকান্দিত কিয় মই গুৱাহাটীত এই মাদ্ৰাছা শিক্ষাৰ এটা চেণ্টাৰ ভাল হ'বৰ কাৰণে মই গৈ সেই সময় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম মই হেতুকে ক'ব বিচাৰিছোঁ চেঞ্জ সলনি একেজন মন্ত্ৰীয়ে সেই সময়ত মাদ্ৰাছা শিক্ষা প্ৰৱৰ্তন কৰিবৰ কাৰণে আধ্যাত্মিক শিক্ষাৰ কাৰণে আমাতকৈ বেছি আৰু এতিয়াও আপোনালোকতকৈ বেছি সন্মানীয় বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ দিওঁ যে মৃত্যুৰ পিছত মানুহৰ বক্তব্যৰ উদ্ধৃতি দিয়া হয় মই জীৱনকালতে সেই সৌভাগ্য পাইছোঁ অবজেকশ্যন নহয় ছাৰ আমি যেতিয়া সৰুতে পঢ়িছোঁ নমৰাকৈ কবিজনৰ নাম নহয় নহয় যদি ক'ৰবাত হেৰি কয় আমি কবিজনৰ নামটো কিন্তু আগতে কওঁ যে ৰঘুনাথ চৌধুৰীৰ বাবে আছিল মোৰ মনত পৰে আৰু ৰকিবুল হুছেইন ডাঙৰীয়ায়ো মোৰ সভাই সমিতিয়ে দিয়া ভাষণ মনত ৰাখে উদ্ধৃতি দিয়ে এইটো মই ভাবোঁ মোৰ জীৱনৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তিৰ দিন ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰত আলোচনা বিচাৰি বিৰোধীয়ে অধ্যক্ষক দাবী জনাইছিল যদিও অধ্যক্ষই অনুমতি নিদিয়াত বিৰোধীৰ সদন ত্যাগ বাহিৰলৈ আহি কংগ্ৰেছে হাতে হাতে প্লে কাৰ্ড লৈ শ্লোগান চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰে 10 মিনিটৰ বাবে স্থগিত সদন এডজৰ্ণমেণ্ট মোচন দিয়াৰ পিছতো আজি কিবা কাৰণবশত আমাৰ যি সভাস্থগিত প্ৰস্তাৱ যিহেতু এই কথাখিনি আমি আলোচনা কৰি অসমৰ ৰাইজক যে এওঁলোকে কেনেকৈ প্ৰবঞ্চনা কৰিছে যোৱা সময়ছোৱাত বিজেপি চৰকাৰে এই উদঙাই দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি আমাৰ কৰ্তব্য পালন কৰিব বিচাৰোঁতে আজি চৰকাৰী পক্ষই আমাক বাধা দিছে কিন্তু আজি এনেধৰণৰ এটা কথা কৈছে যে আমাক এডমিছিবিলিটিৰ ওপৰত এনেধৰণৰ এটা জ্বলন্ত সমস্যাৰ ওপৰত আমাক ক'বলৈ নিদি তেওঁ যিটো দেখালে ইতিহাসত বিৰল এনেধৰণৰ পক্ষপাতিত আমাৰ আজি যদি অধ্যক্ষ মহোদয় আমাক বিৰোধীক যদি কণ্ঠটো ৰোধ কৰিবলৈ বিচাৰে পক্ষপাতিত্বমূলক আচৰণ কৰে তেতিয়া আমি ভাবিম যে তেওঁ এভভ ৰুল অফ প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ আছাম লেজিছলেটিভ এছেম্বলিৰ নহয় ইফালে শাসকীয় বিজেপিৰ বিৰোধীক আক্ৰমণ কংগ্ৰেছ AIUDF ভাই ভাই 21ত বাই বাই দেশত শেহতীয়াভাৱে বলবৎ হোৱা বহু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে AIUDFৰ প্ৰতিবাদ হাতত প্লে কাৰ্ড লৈ AIUDFে প্ৰতিবাদ সাব্যস্ত কৰে কৃষি আইন যে কেন্দ্ৰীয় চৰকাৰে পাছ কৰিছে তাৰ বিৰোধিতা কৰি যি আন্দোলন চলিছে সেই আন্দোলনৰ সমৰ্থনত আৰু কৃষি আইন বাতিল কৰিব লাগে তাৰ দাবীত আমি আলোচনা কৰিব বিচাৰিছোঁ বিষয়টো আলোচনা কৰিবলৈ দিয়া নহ'ল আমাক তাৰ প্ৰতিবাদত আমি সদন ত্যাগ কৰিছোঁ আৰু আমি জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত যে আমি সম্পূৰ্ণৰূপে কৃষি ফাৰ্মাৰ্ছ এক্ট যি আইন বনোৱা হৈছে সেই আইনৰ বিৰুদ্ধে এনেদৰে শাসক বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগ বাকবিতণ্ডাৰে অন্ত পৰিল বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ